Hello students, আজি লৈ আহিছো HS second year half yearly exam 2025 to 2026 ৰ কাৰণে পলিটিক্যাল সায়েন্সৰ কমন কোৱেশ্চন আনসাৰৰ যি আমাৰ সিৰিজ স্টাৰ্ট হৈছিল সেই সিৰিজৰ এপিসোড 2 মানে পাৰ্ট 2 ভিডিও লৈ ইয়াৰ আগতে আমি পাৰ্ট 1 ভিডিও বনাইছিলো যত আমি পলিটিক্যাল সায়েন্সৰ যি পাৰ্ট A আছিল সেই পাৰ্ট A চাৰিটা চেপ্টাৰৰ কমন কোৱেশ্চন আনসাৰ মানে শৰ্ট কোৱেশ্চন আনসাৰ বা আলোচনা কৰিছিলো যদি তোমালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিওটো চাই লবা আজি আমি এই পাৰ্ট 2 ভিডিওত তোমালোকৰ পলিটিক্যাল সায়েন্সৰ কিতাপখনৰ যি পাৰ্ট B আছে পলিটিক্স ইন ইন্ডিয়া সিন্স ইন্ডিপেন্ডেন্স এই পাৰ্টৰ চেপ্টাৰবোৰৰ কমন কোৱেশ্চন আনসাৰ অতি সহজতে বুজাবলৈ চেষ্টা কৰিম আৰু ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে জানিব লাগিব যে হাফ ইয়াৰলি কাৰণে সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ সিলেবাসখন ইয়াৰ আগৰ ভিডিওটোত আমি পাৰ্ট A ৰ সিলেবাস আলোচনা কৰিছিলো তো আজি আমি পাৰ্ট B যি তোমালোকৰ পাৰ্ট B আছে পলিটিক্স ইন ইন্ডিয়া সিন্স ইন্ডিপেন্ডেন্স এই পাৰ্টৰ পৰা তোমালোকৰ চাৰিটা ইউনিট আহিব ইউনিট 1 চ্যালেঞ্জ অফ নেশন বিল্ডিং আৰু ইউনিট 2 এৰা অফ ওয়ান পাৰ্টি ডমিনেন্স তো আজিৰ এই ভিডিওটোত আমি এই দুটা ইউনিট 1 আৰু ইউনিট 2 ৰ কমন কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম ইয়াৰ পিছত আমি এপিসোড 3 মানে পাৰ্ট 3 ত আমি ইউনিট 3 আৰু ইউনিট 4 ৰ আলোচনা কৰিম তো আমি আৰম্ভ কৰো Question number 1 to soa. When was the State Reorganization Act passed? Name any one state created under this act. Rajya Punorgothon Ain ketia grohon kora hoisil? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম উল্লেখ কৰা এই প্ৰশ্নটো তোমালোকে চাব পাৰা SS 13 আৰু 17 ত আহি গৈছে আৰু এইটো 2 নম্বৰৰ কাৰণে আহি গৈছিল কিন্তু হয়তো তোমালোকৰ এটা খুদি দিব পাৰে যে when was the State Reorganization Act passed এই ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল এটো খুদি দিব পাৰে এক নম্বৰ কাৰণে তো ইয়াৰ উত্তৰটো চোৱা the State Reorganization Act was passed in 1956 কেতিয়া পাস হৈছিল 1956 চনত পাস হৈছিল তাৰ পিছত আমাক খুদিছে name any one state created under this act এই এক্টত under this act এই এক্টত কোন এখন স্টেটৰ নাম লিখিব হৈছে হেতু হৈছে কেৰালা was created on 1st November 1956 অসমীয়াৰ কাৰণে ৰাজ্যৰ পুনৰ্গঠন আইন 1956 চনত গ্ৰহণ কৰা হৈছিল এই আইনৰ অধীনত কেৰালা ৰাজ্য গঠন কৰা হৈছিল ওকে তো আশা কৰো তোমালোকে বুজি পাইছা অতি সহজতে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 to সোৱা বিফোৰ ইন্ডিপেন্ডেন্স there was a two nation theory advised by the Muslim League what were the two nations include in this theory এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট আগৰ বছৰটো বহুবাৰ ৰিপিট হৈছে এছএছ ফাইনেলত স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে দ্বি জাতিৰ তত্ত্বৰ পোষকতা কৰিছিল এই তত্ত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল এই মুছলিম লীগৰ মতে তেওঁলোকে পোষকতা কৰা ৰাষ্ট্ৰ দুখন কি আছিল ইয়াৰ উত্তৰটো হৈছে ভাৰত এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তান ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 to সোৱা নেম the first home minister of independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ অনলি এইচএছ ৰ কাৰণে নহয় তোমালোকৰ জেনাৰেল নলেজৰ কাৰণে এই প্ৰশ্নটো বহুখিনি ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব আগন্তুক দিনত যেতিয়া তোমালোকে কম্পিটিটিভ এক্সামবোৰত যাবা তেতিয়া কিন্তু এই প্ৰশ্নটো বহুবাৰ দেখা যায় সো ফাৰ্স্ট হোম মিনিষ্টাৰ কোন আছিল ইন্ডিপেন্ডেন্ট ভাৰতৰ তো ইয়াৰ উত্তৰটো হৈছে the first home minister of independent India was Sardar Vallabhbhai Patel মনত ৰাখিবা স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল সৰ্দাৰ বল্লভভাই পটেল ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 to সোৱা Telangana becomes the dash state of India fill in the blanks Telangana ভাৰতৰ দেশতম ৰাজ্য হিচাপে পৰিগণিত হৈছিল খালি ঠাই পূৰ কৰা এই প্ৰশ্নটো এছএছ এক্সামত আহিছিল ৰিপিট হৈছিল ইয়াৰ উত্তৰটো অতিকৈ ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব ইয়াৰ উত্তৰটো হৈছে Telangana become the 29th state of India Telangana ভাৰতৰ 29তম ৰাজ্য হিচাপে পৰিগণিত হৈছিল হয় মনত ৰাখিবা 29তম ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 to সোৱা when was the State Reorganization Act adopt ৰাজ্যৰ পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল এই প্ৰশ্নটো অলপ আগতে আমি পাই আহিলো পুনৰ আৰু এবাৰ আহিছে ইয়াৰ উত্তৰটো সোৱা the State Reorganization Act was adopted on 31st August 1956 and came to effect on 1st November 1956 তো ইয়াতে মনত ৰাখিবা ইয়াতে আমি তাৰিখটো দি দিছো আৰু কেতিয়া হৈছিল সোৱা ৰাজ্য পুনৰ্গঠন আইন 31 আগষ্ট 1956 চনত গ্ৰহণ কৰা হৈছিল কেতিয়া গ্ৰহণ কৰা হৈছিল 1956 চনৰ 31 আগষ্টৰ আৰু 1 নৱেম্বৰ 1956 চনত কাৰ্যকৰী কৰা হয় আৰু কেতিয়া কাৰ্যকৰী কৰা হৈছিল মানে কেতিয়া ইফেক্টত আহিছিল তেতিয়া হেতু হৈছে
1st November 1956 ওকে যদি সনটো লিখা তো সনটো দুইটাৰ একে কিন্তু আমি তাৰিখটো চাব গলে যেতিয়া ইয়াক এডপ্ট কৰা হৈছিল আৰু ইয়াক ইফেক্ট কৰা হৈছিল সেইটো তাৰিখ দুটা আমাৰ বেলেগ এটা হৈছে মানে প্ৰথম গ্ৰহণ কৰা হৈছিল 31 আগষ্টত আৰু তাত কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল 1 নৱেম্বৰত ওকে তো মনত ৰাখিবা এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন লাগবৰ আগতে তোমালোকক জনাই দিও যে আমাৰ এটা WhatsApp চেনেল আছে সেই WhatsApp চেনেলটোত সকলোৱে জয়েন হৈ লবা WhatsApp চেনেলটোত আমি নতুন নতুন ভিডিঅ'বোৰ আপডেট সমূহ দি থাকো তাৰ উপৰি আমি PDF সমূহ প্ৰভাইড কৰো যদি তোমালোকে এতিয়ালৈ WhatsApp চেনেলটোত জয়েন হোৱা নাই তেতিয়াহলে জয়েন হৈ থাকিবা আৰু এই কমপ্লিট সিৰিজবোৰ আপডেট সমূহ পাই থাকিব তোমালোকে গুটেবোৰ আপডেট আমাৰ WhatsApp চেনেলতে পাই থাকিবা আৰু ডেসক্ৰিপচনত মোৰ Instagram আইডিৰ লিংক আছে যদিহে তোমালোকৰ কিবা খুদিব থাকে তেনেহলে তোমালোকে মোক খুদিব পাৰা আমি নেক্সট কোৱেশ্চন লাগবাহো Question number 6 to swa on which date was the draft of the Indian Constitution signed and when it come into force তো এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট অলৰেডি তোমালোকে হয়তো বেছিভাগে জানা হৈছে যে কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰ কৰা হৈছিল কোন তাৰিখে স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল আৰু বলবৎ কেতিয়া কৰা হৈছিল এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো চোৱা The draft of the Indian Constitution was signed on 26 November 1949 তো কেতিয়া সাইন কৰা হৈছিল 26 নৱেম্বৰ মনত ৰাখিবা ভাৰতীয় সংবিধানৰ খচৰাত 26 নৱেম্বৰ 1949 চনত স্বাক্ষৰ কৰা হৈছিল কেতিয়া 1949 চনত 26 নৱেম্বৰত স্বাক্ষৰ কৰা হৈছিল তাৰ পিছত আমাক খুদিছে যে কেতিয়া বলবৎ কৰা হৈছিল when it came to force ইয়াৰ উত্তৰটো হৈছে and it came to force on 26 January 1950 ওকে মনত ৰাখিবা ই 26 জানুৱাৰী 1950 চনত বলবৎ কৰা হৈছিল আৰু এই 26 তাৰিখে আমাৰ কাৰণে এটা ইম্পৰ্টেন্ট ডে কি ডে তোমালোকে সকলোৱে জানা হয়নে আমাৰ গণতন্ত্ৰ দিৱস বুলি আমি উদযাপন কৰো ওকে নেক্সট question number 7 to swa which two union territories were given the status of statehood in 1972 তো আমাক খুদিছে যে কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল এই প্ৰশ্নটো বহুবাৰ ৰিপিট হয় আৰু ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো চোৱা in 1972 the two nation territories that were given the status of full flagged states were Manipur and Tripura নাম দুটা মনত ৰাখিবা Manipur and Tripura 1972 চনত যি দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল সেয়া হৈছে মণিপুৰ আৰু ত্ৰিপুৰা ওকে আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 to সোৱা ৰাইট দ্য ফুল ফৰ্ম অফ নেফা NEFA নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ তোমালোকে চাব পাৰা ৰিপিট হৈছিল HS 14 আৰু 22 টো আহি গৈছিল ইয়াৰ উত্তৰটো হৈছে ফুল ফৰ্ম অফ নেফা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি মনত ৰাখিবা উত্তৰ পূব সীমান্ত সংস্থা অসমীয়াত ক'বলৈ গ'লে Next question lagbahu question number 9 to swa Des was the chairman of the drafting committee of the Constitution Assembly fill in the blanks সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল Des কোন আছিল এই প্ৰশ্নটো একেবাৰে সহজ তোমালোকে অলৰেডি জানা বহুবাৰ পঢ়ি আহিছা হয়নে ইয়াৰ উত্তৰটো হৈছে ডক্টৰ BR আম্বেদকাৰ ডক্টৰ BR আম্বেদকাৰ আছিল সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি ওকে Next question number 10 to swa in which year Nagaland state was created কোন চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট আগৰ বছৰত ৰিপিট হৈছিল তো ইয়াৰ উত্তৰটো তোমালোকে চাব পাৰা নাগালেণ্ড state was created in 1963 1963 চনত সৃষ্টি হৈছিল নাগালেণ্ডখন Next question number 11 to swa in which year state reorganization commission was formed এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কোন চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল এই যে আমি গম পাইছিলো পুনৰ্গঠন আয়োগ কোন চনত গঠন কৰা হৈছিল অলৰেডি আমি পাইছিলো ইয়াৰ উত্তৰটো হৈছে the state reorganization commission was formed in 1953 হয়নে 1953 কি কৰা হৈছিল গঠন কৰা হৈছিল Next question number 12 to swa who was the prime minister of India after Jawaharlal Nehruৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো তোমালোকে চোৱা লাল বাহাদুৰ শাস্ত্ৰী মনত ৰাখিবা কাৰণ এই গুটেইবোৰ প্ৰশ্ন কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় অলৰেডি HS এক্সামত আৰু কেইদিনমান আগতে হৈ যোৱা প্ৰি ফাইনেল এক্সাম নাইবা তোমালোকৰ পি টেষ্ট যি হৈ গৈছিল ফাৰ্স্ট পি টেষ্ট হৈ গৈছিল ইউনিট টেষ্ট হৈ গৈছিল তাতো কিন্তু বহুবাৰ এই প্ৰশ্নটো ৰিপিট হোৱা দেখা গৈছে বহুত গিটা ডিস্ট্ৰিক্টৰ Next question number 13 to swa when was Sikkim merged with India
সিকিম কেতিয়া ভাৰতৰ লগত সামিল হৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো চোৱা মনত ৰাখিবা সিকিম ওয়াজ মাৰ্জ উইথ ইণ্ডিয়া ইন 1975 সিকিম 1975 চনত ভাৰতৰ লগত সামিল হৈছিল Question number 1 to soa. Write true or false. Sotyo ne asotyo likha. India has a multi-party system. Bharatot বহুদলীয় ব্যৱস্থা আছে এই প্ৰশ্নটো SS 13 আৰু 22 ৰিপিট হৈছিল তো অতিকৈ ইম্পৰ্টেন্ট very ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো কিন্তু yes হয়নে সত্য কাৰণ ভাৰতত বহুদলীয় ব্যৱস্থা আছে অৰ্থাৎ বহু ৰাজনৈতিক দল নিৰ্বাচনত অংশ লয় হয়নে Next question number 2 to soa. Who was the first chief election commissioner of India? Bharator prothom goraki mukhya nirbachoni ayukta kun asil? SS 15 আৰু 22 repeat hoise আৰু এই প্ৰশ্নটো কিন্তু very important তো তেওঁৰ নাম কি আছিল নামটো আছিল সুকুমাৰ সেন মনত ৰাখিবা সুকুমাৰ সেন আছিল ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত first chief election commissioner of India Next question number 3 to soa. In the first general election of 1952, election was held simultaneously for Lok Sabha and Des. So Lok Sabha aru tar loge kuntu election hoisil president election na state legislative assembly election na Rajya Sabha na prime minister choose the correct answer তো অসমীয়াৰ কাৰণে 1952 চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একে সময়তে লোকসভা আৰু দেশ ৰাষ্ট্ৰপতি ৰাজ্যিক বিধানমণ্ডল ৰাজ্যসভা প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা SS 15 আৰু 17 ত ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো হৈছে ষ্টেট লেজিসলেটিভ এছেম্বলি ৰাজ্যিক বিধানমণ্ডল Next question number 4 to soa. Write the full form of NDA. NDA এর সম্পূর্ণ রূপটো লেখা এই প্রশ্নটো ভেরি ইম্পর্টেন্ট হয় ইয়ার উত্তরটো সে ফুল ফর্ম হৈছে ন্যাশনাল ডেমোক্রেটিক অ্যালায়েন্স অসমীয়াত কবলৈ গলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক জোট Question number 5 to soa. Write the name of the party that won the second largest number of Lok Sabha seats in the first general election of India. এই প্ৰশ্নটো very important আৰু জেনাৰেল নলেজৰ কাৰণে কিন্তু তোমালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হয় প্ৰশ্নটো আছে যে ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত লোকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসন জয়লাভ কৰা দলটোৰ নাম কি আছিল তো আমি গম পাও ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ জিকিছিল কিন্তু দ্বিতীয় দলটো কোনটো আছিল যোনে আটাইতকৈ বেছি কি হৈছিল সিট পাইছিল আসন জিকিছিল তো ইয়াৰ উত্তৰটো হৈছে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া যাক আমি CPI বুলি কওঁ ওকে অসমীয়াত ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI Next question number 6 to soa. In which year election commission started using EVM? নিৰ্বাচন আয়োগে কোন বছৰত EVM ব্যৱহাৰ আৰম্ভ কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ তোমালোকে গম পোৱা EVM ৰ কথা বৰ্তমানো চৰ্চিত হৈ আছে বহু নিউজত বা কাগজ পত্ৰয় কাৰণ EVM ৰ তোমালোকে শুনা পাই আছা তো EVM ৰ ওপৰত কিন্তু এই চেপ্টাৰটোৰ পৰা প্ৰশ্ন অহা দেখা যায় তো ইয়াৰ উত্তৰটো চোৱা 1982 তো ফাৰ্স্ট কেতিয়া ব্যৱহাৰ কৰিছিল 1982 1982 চনত ব্যৱহাৰ কৰিছিল কিন্তু তাৰ লগতে লিখা আছে the election commission of India first used the electronic voting machine ইয়াতো মনত ৰাখিবা EVM ৰ ফুল ফৰ্মটো হৈছে electronic voting machine in the 1982 Kerala Parabhur assembly election on the experimental basis তো experimental basis or karone Kerala ji Parabhur assembly ase tar electionত ব্যৱহাৰ কৰিছিল অসমীয়া কাৰণে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰথমবাৰ 1982 চনত কেৰালাৰ নামটো ভুল হৈছে কেৰালাৰ পাৰাভু বিধানসভা নিৰ্বাচনত পৰীক্ষামূলকভাৱে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰিছিল ওকে মনত ৰাখিবা নেক্সট question number 7 to soa write the full form of NEDA নেডাৰ সম্পূৰ্ণ ৰূপটো লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট ফুল ফৰ্ম কিতাপ অতিকৈ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো ইয়াৰ উত্তৰটো চোৱা নৰ্থ ইষ্ট ডেমোক্ৰেটিক এলায়েন্স উত্তৰ পূব গণতান্ত্ৰিক জোট মনত ৰাখিবা নেডাৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট ডেমোক্ৰেটিক এলায়েন্স নেক্সট 8 number question to soa in which year first general election was held in India ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল আমাৰ চনটো খুদিছে তো ইয়াৰ উত্তৰটো হৈছে 1952 1952 চনত অনুষ্ঠিত হৈছিল নেক্সট question number 9 to soa who was the founder President of Bharatiya Janata Sangha ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল এই প্ৰশ্নটো তোমালোকৰ কাৰণে very important ইয়াৰ উত্তৰটো হৈছে শ্যাম প্ৰসাদ মুখাৰ্জী নামটো মনত ৰাখিবা শ্যাম প্ৰসাদ মুখাৰ্জী আছিল ভাৰতীয় জনসংঘ প্ৰতিষ্ঠাপক সভাপতি ওকে
Next question, question number 10 to soa. In which year Bharatiya Janata Party was formed? Bharatiya Janata Dol কোন সনত গঠন কৰা হৈছিল? এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। অলৰেডি আগৰ বছৰটো আহি গৈছে। তো ইয়াৰ উত্তৰটো সোৱা 1980 1980 সনত কি হৈছিল? ফৰ্মড হৈছিল ভাৰতীয় জনতা পাৰ্টি। Next question, question number 11 to soa. What is the full form of EVM? EVM or সম্পূৰ্ণ ৰূপটো লিখা। অলপ আগতে আমি পাই আহিলো EVM or full form। তো তোমালোকে জানি থৈ দিয়া যে ইলেক্ট্ৰনিক ভোটিং মেচিন। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন অহাৰ অতিকৈ বেছি সম্ভাৱনা আছে। ওকে, তো আজিলৈ ইমানখিনি আছিল। তো ইয়ালৈ আমি যি সিৰিজৰ এপিসোড 2 আছে এপিসোড 2 আমি ক্লিয়াৰ কৰিলো। ইয়াৰ পিছত আমি এপিসোড 2 আহিব। যদি ভিডিওটো ভাল পালা তেতিয়া হলে লাইক এটা কৰি দিবা, কমেন্ট এটা কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। পুনৰ লগ পাম নতুন এটা ভিডিও লৈ। তেতিয়ালৈ বাই বাই।